নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল জ্ঞান হাইভ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ' তোমালোকক আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'ত দশম শ্ৰেণীৰ ছমহীয়া পৰীক্ষাৰ সমাজ বিজ্ঞানৰ ছমহীয়া পৰীক্ষাৰ যিখন শিৱসাগৰ জিলাৰ প্ৰশ্ন কাকত সেই প্ৰশ্ন কাকতখন লৈ আহিছোঁ আৰু ইয়াত এই ভিডিঅ'ত তোমালোকৰ লগত যিসমূহ শৰ্ট কুৱেশ্যন আছে সেই তাৰ উত্তৰবিলাক তোমালোকৰ লগত আলোচনা কৰিম। সেকশন 8 প্ৰথমে আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা চুজ দ্য কাৰেক্ট আনসাৰ। এ নম্বৰত আছে আঞ্চলিক পুনৰ্গঠন সংক্ৰান্ত টোকাক জনা গৈছিল। মাইনুট অন টেৰিটৰিয়েল ৰিডিষ্ট্ৰিবিউচন ৱাজ ন'ন এজ। অপশ্যন 8 আছে ৰিজলি পেপাৰ। অপশ্যন 2 ইণ্ডিয়ান ৰিলিফ এক্ট। অপশ্যন 3 গান্ধী আৰউইন পেক্ট বা চুক্তি আৰু 4 নম্বৰটো হৈছে ৰাওলাট আইন বা ৰাওলাট এক্ট। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰিজলি পেপাৰ। নেক্সট বি নম্বৰত আছে অসমত ইংৰাজে দাস প্ৰথাৰ বিলুপ্তি ঘটাইছিল। স্লেভ চিষ্টেম ইন আছাম ৱাজ এবলিছড বাই ব্ৰিটিছ ইন দ্য ইয়েৰ। অপশ্যন এ 1843, অপশ্যন 2 1834, অপশ্যন 3 1824 আৰু অপশ্যন 4 1840। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন 1 1843। নেক্সট কুৱেশ্যনটো আছে মণিৰাম দেৱানৰ লগত কাক ফাঁচি কাঠত ওলমোৱা হৈছিল। হু ৱাজ হেংড এলং উইথ মণিৰাম দেৱান। ইয়াত 4টা অপশ্যন আছে জীউৰাম দুলীয়া বৰুৱা, পিয়লি বৰুৱা, গোমধৰ কোঁৱৰ, দুতিৰাম বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পিয়লি বৰুৱা। নেক্সট কুৱেশ্যনটো আছে IUCN সংস্থাটো কোনটো আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত। IUCN belongs to which international organization? Option 1 UNO, Option 2 WWF, Option 3 UNEP, Option 4 ICC আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন 1 UNO। নেক্সট ই নম্বৰত আছে গোলকীয় উত্তাপ বৃদ্ধি হ'ল। দ্য ইনক্ৰিজ অফ গ্লোবেল ৱাৰ্মিং ইজ এ 4টা অপশ্যন আছে আন্তঃৰাষ্ট্ৰীয় সমস্যা ইণ্টাৰনেশ্যনেল প্ৰব্লেম। অপশ্যন 2 আঞ্চলিক সমস্যা ৰিজনেল প্ৰব্লেম। অপশ্যন 3 স্থানীয় সমস্যা লোকেল প্ৰব্লেম আৰু অপশ্যন 4 ব্যক্তিগত সমস্যা পাৰ্চনেল প্ৰব্লেম। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আন্তঃৰাষ্ট্ৰীয় সমস্যা ইণ্টাৰনেশ্যনেল প্ৰব্লেম। নেক্সট কুৱেশ্যনটো আছে তলৰ কোনটো অবিহিত মুদ্ৰাৰ উদাহৰণ। হুইচ অফ দ্য ফলোয়িং ইজ এন এক্সাম্পল অফ নন লিগেল টেণ্ডাৰ মানি। অপশ্যন 1 প্ৰতীক মুদ্ৰা টোকেন মানি। অপশ্যন 2 ধাতু মুদ্ৰা মেটেলিক মানি। অপশ্যন 3 কাগজী মুদ্ৰা পেপাৰ মানি আৰু অপশ্যন 4 চেক মুদ্ৰা চেক মানি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন 4 চেক মুদ্ৰা অৰ্থাৎ চেক মানি। যি নম্বৰ প্ৰশ্নটো হৈছে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কিমান। হোৱাট ইজ দ্য প্ৰপৰ্চন অফ কাৰ্বন ডাই অক্সাইড ইন এটমছফিয়াৰ। অপশ্যন 1 0.0035%, অপশ্যন 2 0.035%, অপশ্যন 3 0.35% আৰু অপশ্যন 4 3.35%। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন 2 0.035%। নেক্সট কুৱেশ্যনটো আছে 8 নম্বৰত ব্ৰিটিছৰ বিৰুদ্ধে সংঘটিত হোৱা প্ৰথম কৃষক বিদ্ৰোহটো আছিল। দ্য ফাৰ্ষ্ট পেজেণ্ট আপৰাইজিং এগেইনষ্ট দ্য ব্ৰিটিছ ৱাজ ন'ন এজ। অপশ্যন 1 ৰঙিয়াৰ কৃষক বিদ্ৰোহ পেজেণ্ট ৰিভল্ট অফ ৰঙিয়া। অপশ্যন 2 লাচিমাৰ কৃষক বিদ্ৰোহ পেজেণ্ট ৰিভল্ট অফ লাচিমা। অপশ্যন 3 ফুলগুৰি ধাৱা। অপশ্যন 4 পথৰুঘাটৰ কৃষক বিদ্ৰোহ পেজেণ্ট ৰিভল্ট অফ পথৰুঘাট। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন 3 ফুলগুৰি ধাৱা। নেক্সট কুৱেশ্যনটো আছে কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম কিম্বা মৰিম শ্লোগানটো দিছিল। ফৰ হুইচ মুভমেণ্ট দ্য শ্লোগান ডু অৰ ডাই ৱাজ গিভেন বাই মহাত্মা গান্ধী। ইয়াত 4টা অপশ্যন আছে অপশ্যন 1 আইন অমান্য আন্দোলন চিভিল ডিছঅবিডিয়েন্স মুভমেণ্ট। অপশ্যন 2 অসহযোগ আন্দোলন নন কোঅপাৰেশ্যন মুভমেণ্ট। অপশ্যন 3 ভাৰত ত্যাগ আন্দোলন কুইট ইণ্ডিয়া মুভমেণ্ট আৰু অপশ্যন 4 স্বদেশী আন্দোলন স্বদেশী মুভমেণ্ট। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাৰত ত্যাগ আন্দোলন কুইট ইণ্ডিয়া মুভমেণ্ট অপশ্যন 3।
নেক্সট কুৱেশ্যনটো আছে মৰুকৰণৰ দ্বাৰা সৰ্বাধিক আক্ৰান্ত মহাদেশ নাম হ'ল The name of the continent mostly affected by desertification is option 1 Uttar America, option 2 Africa, option 3 Asia, option 4 দক্ষিণ আমেৰিকা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আফ্ৰিকা। নেক্সট কুৱেশ্যনটো আছে অসমীয়া কৃষকৰ পৰা ভূমি খাজানা বৃদ্ধি নিৰ্ধাৰণৰ বিৰুদ্ধে কোনে মফত মিলছক আৰ্জি লিখিছিল? Who wrote the application to Moffat Mills against fixation of high land revenue from the Assamese peasants? এক নম্বৰ অপশ্যন হৈছে মণিৰাম দেৱান, 2 নম্বৰ হৈছে পিয়লি বৰুৱা, 3 নম্বৰ অপশ্যন হৈছে মহাত্মা গান্ধী আৰু 4 নম্বৰ অপশ্যন হৈছে আনন্দৰাম ঢেকিয়াল ফুকন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন 4 আনন্দৰাম ঢেকিয়াল ফুকন। নেক্সট কুৱেশ্যনটো আছে তলৰ কোনটো প্ৰতিৰোধকৰ এটা উদাহৰণ? Which of the following is an example of resistance? 1 নম্বৰ অপশ্যন হৈছে কয়লা, 2 নম্বৰ খনিজ তেল, 3 নম্বৰ অনুৰ্বৰ ভূমি, 4 নম্বৰ মথাউৰি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন 3 অনুৰ্বৰ ভূমি। নেক্সট কুৱেশ্যনটো আছে মণিৰাম দেৱানক কোন বঙালী মুক্তিয়াৰে সহায় কৰিছিল? Who was the Bengali Muktiar who helped Maniram Dewan? Option 1 Madhu Malik, option 2 Kamaleshwar Singha, option 3 Mayaram Nazir, option 4 Kamala Borua আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে option 1 Madhu Malik। নেক্সট কুৱেশ্যনটো আছে দ্বিতীয় ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল। The second round table conference was held in option 1 London, option 2 নতুন দিল্লীত, option 3 ছিংগাপুৰত, option 4 মালায়ত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে option 1 লণ্ডনত। নেক্সট কুৱেশ্যনটো আছে ডেমক্ৰেচি শব্দটো কোন ভাষাৰ পৰা আহিছে? The word democracy is derived from which language? option 1 ইংৰাজী, option 2 ফৰাচী বা ফ্ৰান্স, option 3 লেটিন, option 4 গ্ৰীক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ্ৰীক, option 4। নেক্সট কুৱেশ্যনটো আছে কেবিনেট মিছন কেতিয়া ভাৰতলৈ আহিছিল? When did the cabinet mission come to India? Option 1 1942, option 2 1945, option 3 1946 and option 4 1944। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে option 3 1946। নেক্সট কুৱেশ্যনটো আছে মুদ্ৰা ক্ৰমবিকাশ জন্তুমান পৰ্যায়ত বিশেষকৈ কি বস্তুক বিনিময় মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈছিল? In the evaluation of money, which animal was especially used as a medium of exchange? ইয়াত অপশ্যন 4টা দিয়া আছে। 1 নম্বৰ হাতী, 2 নম্বৰ ঘোঁৰা, 3 নম্বৰ ছাগলী আৰু 4 নম্বৰ গৰু। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 3 নম্বৰ অপশ্যন ছাগলী। নেক্সট কুৱেশ্যনটো আছে মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত প্ৰকাশ কৰি উলিওৱা বাতৰি কাকতখনৰ নাম? The newspaper that Mahatma Gandhi published in South Africa. 1 নম্বৰ আছে হিন্দু, 2 নম্বৰ আছে স্বৰাজ, 3 নম্বৰ আছে ইণ্ডিয়ান অপিনিয়ন আৰু 4 নম্বৰত আছে ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন 3 ইণ্ডিয়ান অপিনিয়ন। নেক্সট কুৱেশ্যনটো আছে ছাত্ৰ সংসদ গঠন কৰিছিল। ষ্টুডেণ্ট পাৰ্লিয়ামেণ্ট ৱাজ ফৰ্মড বাই অপশ্যন 1 ভূপেন্দ্ৰনাথ দত্ত, অপশ্যন 2 সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, অপশ্যন 3 ৰবীন্দ্ৰনাথ ঠাকুৰ, অপশ্যন 4 বংকিম চন্দ্ৰ চট্টোপাধ্যায়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন 2 সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়। নেক্সট কুৱেশ্যনটো আছে কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনি কাৰ্যকৰী কৰা হৈছিল? ইন হুইচ ভাইচৰয়ছ টাইম ডিড দ্য পাৰ্টিশ্যন অফ বেংগল টেক প্লেচ? 1 নম্বৰ আছে লৰ্ড মাউণ্টবেটেন, 2 নম্বৰত আছে লৰ্ড উইলিয়াম বেণ্টিক, 3 নম্বৰত আছে লৰ্ড ডেলহাউজি আৰু 4 নম্বৰত আছে লৰ্ড কাৰ্জন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লৰ্ড কাৰ্জন। এইবাৰ আহিছোঁ কুৱেশ্যন নম্বৰ 2। তলৰ প্ৰশ্নকেইটাৰ চমু উত্তৰ দিয়া। সংবিধানৰ খচৰা কমিটি অধ্যক্ষ কোন আছিল? Who was the chairman of drafting committee of the constitution? ইয়াৰ উত্তৰটো হৈছে ডক্টৰ B.R. আম্বেদকাৰ। নেক্সটটো আছে তপত মুদ্ৰা কি? হোৱাট ইজ হট মানি? ইয়াৰ উত্তৰ হৈছে যেতিয়া দেশ এখন গভীৰ অৰ্থনৈতিক সংকটৰ সন্মুখীন হয় তেতিয়া সেই সময়ত দেশখনত চলিত যি মুদ্ৰা সেই মুদ্ৰাক তপত মুদ্ৰা বা হট মানি বুলি কোৱা হয়। নেক্সটটো আছে চৰকাৰীয়া আয়োগ ভাৰতত কেতিয়া গঠন হৈছিল?
When was Sarkaria Commission formed in India? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1983 চন 1983. নেক্সটটো আছে তিলক স্বৰাজ পুঁজিৰ কাৰ সোৰণত গঠন কৰা হৈছিল? ইন হুজ মেমৰি ৱাজ দ্য তিলক স্বৰাজ ফাণ্ড এষ্টাব্লিছড? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বাল গংগাধৰ তিলক. নেক্সট কুৱেশ্যনটো আছে কোন কংগ্ৰেছ নেতাই দ্বিতীয় ঘূৰণীয়া মেজমেলত প্ৰতিনিধিত্ব কৰিছিল? হু ৱাজ দ্য কংগ্ৰেছ ৰিপ্ৰেজেণ্টেটিভ টু দ্য ছেকেণ্ড ৰাউণ্ড টেবল কনফাৰেন্স? ইয়াৰ উত্তৰটো হৈছে মহাত্মা গান্ধী. নেক্সটটো আছে মৰুকৰণ কাক বোলে? হোৱাট ইজ ডেজাৰ্টিফিকেশ্যন? যেতিয়া আমি গছ বন কাটি তহিলং কৰি মাটি মুকলি কৰি দিওঁ আৰু ৰ'দ বৰষুণ আদিৰ ফলত মাটিৰ ক্ষয় হয় তাকে আমি মৰুকৰণ বুলি ক'ব পাৰোঁ বা ডেজাৰ্টিফিকেশ্যন বুলি কওঁ. নেক্সটটো আছে চৌৰি চৌৰা ঘটনা কেতিয়া সংঘটিত হৈছিল? When did the চৌৰি-চৌৰা ইনচিডেণ্ট টেক প্লেচ? ইয়াৰ উত্তৰটো হৈছে 4 ফেব্ৰুৱাৰী 1922. 4 ফেব্ৰুৱাৰী 1922 চন. নেক্সট কুৱেশ্যনটো আছে সীমান্ত গান্ধী নামেৰে কাক জনা যায়? হু ইজ ন'ন এজ ফ্ৰণ্টিয়াৰ গান্ধী? ইয়াৰ উত্তৰটো হৈছে আব্দুল গফৰ খান. নেক্সট কুৱেশ্যনটো আছে যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হয়? হুইচ কাণ্ট্ৰি ইজ ৰিগাৰ্ডেড এজ দ্য হোমলেণ্ড অফ ফেডাৰেশ্যন? ইয়াৰ উত্তৰটো হৈছে সংযুক্ত ৰাষ্ট্ৰ আমেৰিকা বা USA. নেক্সট কুৱেশ্যনটো আছে প্ৰাথমিক বৃত্তিৰ এটা উদাহৰণ দিয়া. মেনশ্যন ওৱান এক্সাম্পল অফ প্ৰাইমেৰী অকুপেশ্যন? ইয়াৰ উত্তৰটো হ'ব কৃষি কাৰ্য বা ফাৰ্মিং. বেংক কি? বেংক হৈছে এটা বিনিময় অনুষ্ঠান. জীৱীয় সম্পদ কাক বোলে? যিবিলাক সম্পদৰ জীৱ থাকে সেইবোৰকে জীৱীয় সম্পদ বোলে. হোৱাট ইজ বায়'টিক ৰিচোৰ্চ? নেক্সট কুৱেশ্যনটো আছে পৃথিৱীৰ কিমান শতাংশ স্থলভাগে আৱৰি আছে? হোৱাট পাৰ্চেণ্টেজ অফ দ্য আৰ্থ ইজ কাভাৰ্ড বাই লেণ্ড? এইটো হৈছে 29%, 29%. জল প্ৰদূষণ কি? হোৱাট ইজ ৱাটাৰ পলিউশ্যন? পানীত যেতিয়া দূষিত অপদ্ৰব্য থাকে বা অপদ্ৰব্যৰ সৃষ্টি হয় তাকেই জল প্ৰদূষণ বুলি কোৱা হয় বা ৱাটাৰ পলিউশ্যন. বিনিময় প্ৰথা কি? হোৱাট ইজ বাৰ্টাৰ ছিষ্টেম? সামগ্ৰীৰ সলনি সামগ্ৰীৰ প্ৰত্যক্ষভাৱে বিনিময় পদ্ধতিকে বাৰ্টাৰ পদ্ধতি বা বাৰ্টাৰ প্ৰথা বুলি কোৱা হয়, বিনিময় প্ৰথা বুলি কোৱা হয়. মুদ্ৰা কি? হোৱাট ইজ মানি? বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্ৰহণযোগ্যতা থকা মানি বা মুদ্ৰা বুলি কোৱা হয়. সত্যাগ্ৰহ শব্দটোৰ অৰ্থ কি? ৰাইট দ্য মিনিং অফ সত্যাগ্ৰহ? ইয়াৰ উত্তৰটো হৈছে সত্যৰ প্ৰতি থকা আগ্ৰহ. নেক্সট কুৱেশ্যনটো আছে হু ৱাজ লেফটেনেণ্ট ছিংগাৰ? লেফটেনেণ্ট ছিংগাৰ কোন আছিল? ইয়াৰ উত্তৰটো হৈছে ফুলগুৰি ধাবাৰ বিদ্ৰোহৰ সময়ত নগাঁৱত যিজন সহকাৰী উপায়ুক্ত আছিল তেওঁক লেফটেনেণ্ট ছিংগাৰ বুলি তেওঁ আছিল লেফটেনেণ্ট ছিংগাৰ. নেক্সট কুৱেশ্যনটো আছে 1861 চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? হু ৱাজ দ্য লিডাৰ অফ জয়ন্তীয়া ৰিভল্ট ইন 1861? ইয়াৰ উত্তৰটো হৈছে উকিয়াং নবাব. আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা কোন? হু ৱাজ দ্য ফাউণ্ডাৰ অফ আজাদ হিন্দ ফৌজ? ইয়াৰ উত্তৰটো হৈছে সুভাষ চন্দ্ৰ বসু বা সুভাষ চন্দ্ৰ বোস. নেক্সট কুৱেশ্যনটো আছে ভাৰতীয় ৰিজাৰ্ভ বেংকে কোন চনত প্ৰতিষ্ঠা হৈছিল? When did the Indian Reserve Bank was established? কুৱেশ্যনটোত ৱাজ থাকি গৈছে তো ইয়াৰ উত্তৰটো হৈছে 1935, 1935 চনত. নিৰপেক্ষ সামগ্ৰী কি? হোৱাট ইজ নিউট্ৰেল ষ্টাফ? যিবোৰ সামগ্ৰীয়ে মানুহৰ উপকাৰ বা অপকাৰ সাধন নকৰে তেনেবোৰ সামগ্ৰীকে নিৰপেক্ষ সামগ্ৰী বা নিউট্ৰেল ষ্টাফ বুলি কোৱা হয়. দামোদৰ নদী ক'ত আছে? ক'ত অৱস্থিত? Where is the river Damodar situated? ইয়াৰ উত্তৰটো হৈছে ৱেষ্ট বেংগল, পশ্চিম বংগ. মুদ্ৰাৰ এটা কাৰ্য লিখা. ৰাইট ওৱান ফাংচন অফ মানি. মুদ্ৰাৰ এটা কাৰ্য হ'ল ইয়াৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব. নেক্সট কুৱেশ্যনটো আছে মহাত্মা গান্ধীয়ে কিমান চনত ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল? When did Mahatma Gandhi start Quit India movement? ইয়াৰ উত্তৰটো হৈছে 1942 চন, 1942. তো ছাত্ৰ ছাত্ৰীসকল যিহেতু মই সমাজ বিজ্ঞানৰ শিক্ষক নহয় বা মোৰ বিষয় নহয় তথাপিতো মই তোমালোকৰ কাৰণে এই ভিডিঅ'টো লৈ আহিলোঁ. যিমানখিনি পাৰোঁ মই তোমালোকক বুজাবলৈ চেষ্টা কৰিলোঁ আৰু বাকী যিখিনি প্ৰশ্ন আছে মই জাষ্ট এনেই তোমালোকক স্ক্ৰল কৰি দিছোঁ যাতে তোমালোকে এইখিনি চাই ল'ব পাৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন হৈছে পাছত তোমালোকৰ কাৰণে উপকাৰ হ'ব. আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিছে? যদি ভাল লাগিছে তোমালোকে এটা
লাইক কৰিবা, কাৰণ তোমালোকৰ এটা লাইকে মোক এনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ উৎসাহিত কৰে। আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিবা, যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰিলে তোমালোকে নিৰ্দিষ্ট সময়ত ইয়াৰ নটিফিকেশ্যনসমূহ মিছ নকৰাকৈ পাই থাকা। আৰু লগতে তোমালোকে যিমান পাৰা এই ভিডিঅ'টো সিমান তোমালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবা, যাতে তেওঁলোকো উপকৃত হ'ব পাৰে। ধন্যবাদ।